গুড মৰ্ণিং এভৰিৱান। তো আজি হ'ল 26 জানুৱাৰী। পুৱা অলপ সোনকালে আহিছোঁ। আজি পতাকা উত্তোলন কৰিব লাগিব। তো আমাৰ এনেকৈ ৰেডি হৈ আছে চব। পৰা কাম কৰি আছে। ছাৰেও আহি পালাক, সৃষ্টি আহিল, ৰুণে লৈ আহিছে। হিমাচল যমুনা গঙ্গা উচ্ছল জলধিত রঙ্গ তব শুভ নামে জাগে তব শুভ আশিস মাগে যাহে তব জয় গাথা জনগণ মঙ্গল গায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম। 26 জানুৱাৰী আগতে হৈ স্কুলত খেলা হয়। তো এনেকৈ ট্ৰফিগিলা এনেকৈ ৰাখি থোৱা হৈছে। বাচ্চাগিলা আহিলে আমি এনেকৈ ভাগি দিম। এইফালে মেডেল আছে। আৰু এওঁলোক আহিছে অসম ৰাজ্যিক পৰিবহণ নিগম যাত্ৰীৰ পৰা আমাৰ স্কুলত গছপুলি ৰুব আহিছে। আৰু স্পেচিয়েল বাচ্চাখিনিৰ কাৰণে আমাৰ স্কুলত থকা আৰু কিবাখিনি বস্তু লৈ আহিছে ধৰক ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে 26 জানুৱাৰী হিচাপে। সমবায় সঞ্চয় সমিতিৰ সমূহ সদস্যসকল জয় জয়তে আমি সবাৰো চৰণত ভক্তিভৰা সেৱা নিবেদিছোঁ। লগতে আজি এটা শুভ দিন গণৰাজ্য দিৱসৰ সাদৰ সম্ভাষণ জনাইছোঁ। যোৱা 12 তাৰিখে জানুৱাৰী 12 তাৰিখে আমাৰ এখন নতুন মিফতাহুল Titiman. আমাৰ স্কুলৰ
ছাত্র মিতাউল ইসলামে। রাতের বুকু দেখা পালো তোমার ছবি খরা দিন গোপনে আনি ইয়ার তুমি যেন নিয়রৰে শেষ ফুটা নামিয়া ৰ'দৰে মৰলে মুঠি ধুমুহাৰতে বহু যুগৰে নাচো पंजाब सिंधु गुजरात द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा जल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाए तब जय हे जय हे जय हे মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দহৰ বাবে মই আহিছো নাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম তেজাল ডেকা গাভৰুৱে বীৰ সাজে সাজিছে দেশ জাতিক বচাবলে অসম সেনা বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰতে মোৰ বহু যুগৰে নাচো এদাৰো হতা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত প্ৰতি সৰগৰ প্ৰভাতী কোনে হ'ব তোমাতে মোৰ কথা প্ৰতি মেঘালী নিশা জোৰে হ'ব তোমাতে মোৰ বেথা ধুমুহাৰতে মোৰ বহু দুখৰে নাচো এন্ধাৰো কথা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। আন এগৰাকী শিল্পী আছে বিভান
কাশ্যপ ৰায় তেখেতক আহিবলৈ অনুৰোধ জনাইছোঁ। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিৰা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত মিলনৰে চেঁচা টোপাল নামিলা ৰ'দৰে ৰুই মোৰ দেহত প্ৰতি পুৱা তোমাৰ মতে মোৰ বহু যুগৰে নাচোন এডালো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত প্ৰতিহৰতাৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাৰ ধনে ক'ব তোমাকে মোৰ ব্যথা তোমাৰ মতে মোৰ ভজিলো না সময় থাকিতে কেনে গুরু ভজিলো না মন মোর রসনা পিতা মাতা সহদর ভাই এলাই আছে এলাই নাই পিতা মাতা যৌবনে প্রেম লীলা শেষে হইল এয়া ভাও আমাৰ মাজত উপস্থিত আছে পাঠশালা এয়া মদন ৰয় ডাঙৰীয়া আমাৰ ছাত্ৰ সমাজৰ আমি প্ৰতি বছৰে ইয়াত ফল মূল বিতৰণ কৰিবলৈ আহোঁ গণতন্ত্ৰ দিৱসৰ স্বাধীনতা দিৱসত আৰু এতিয়া ইয়াৰ বক্তব্য সময় নাথাকে তথাপিতো আমাৰ আলম ডাঙৰীয়াই আমি তেখেতৰ অনুভৱ ব্যক্ত কৰি উচমুকৈ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ যিহেতু সময় কম আমাৰ বৰপেটা পৰাও আছে সন্মানীসকল তেখেতে ইতিমধ্যে আজি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ইয়াত ফল মূল বিতৰণ কৰিবলৈ আহিছে গছ পুলি ৰোপণ কৰিবলৈ আহিছে তেখেতসকলকো আমি শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ যে আমাৰ তপোবনৰ যিটো গৃহ এটি এটা পবিত্ৰ গৃহ এটা অনুষ্ঠান এই অনুষ্ঠানটোক আদৰণি জনাবলৈ বা শুভেচ্ছা জনাবলৈ আহিছে আমি তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ চেম্বাৰ্ছৰ সমষ্টিৰ তৰফৰ পৰা এতিয়া আমি সন্মানীয় এডিচি মহোদয়ক বক্তব্য ৰখাৰ আগতে আমি আমাৰ স্বত্বাধিকাৰী কুমুদ কলিতা ডাঙৰীয়াক তেখেতৰ অনুভৱ কৰি ব্যক্ত কৰিব তাৰ পিছতে আমাৰ এডিচি মহোদয়ে বক্তব্য ৰাখিব। নমস্কাৰ। শ্ৰদ্ধাৰ বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত আলম ছাৰ, শ্ৰদ্ধাৰ হাও আৰামচিয়াৰী ছাৰ, চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সমন্বিতে সমূহ কাৰ্যকৰ্তা আৰু বজাৰ সমিতিৰ সমূহ সভাপতি সম্পাদক সমন্বিতে সমূহ কাৰ্যকৰ্তা, আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। মই বিশেষ একো নকওঁ, মাত্ৰ এটা কথা অনুভৱ কৰি আহিছোঁ যে এই তপোবন ষ্টুডেণ্টছ ৱেলফেয়াৰ মিছনৰ জন্মলগ্নৰে পৰা আমাৰ লগত চেম্বাৰ্ছ অফ কমাৰ্চ, পাঠশালা বজাৰ সমিতি আৰু বজালী মহকুমা, আগত মহকুমা এতিয়া বজালী জিলা প্ৰশাসন আমাৰ লগত সুখত দুখত সকলো সময়তে আমাৰ লগত জড়িত হৈ আছে তেখেতসকল। আৰু এই পৰম্পৰা ৰক্ষা কৰি আজিও গণৰাজ্য দিৱসৰ শুভক্ষণত আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতসকলক আমি তপোবন পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তপোবন সম্পৰ্কে সকলোৱে জানে, মই মাত্ৰ ছাৰ যিহেতু নতুনকৈ আহিছে ছাৰেও গম পাব লাহে লাহে। ইতিমধ্যে আমাৰ ইয়াতে এটা ৰঞ্জন গগৈ ছাৰে
তেখেতৰ সাঙৰ পুঁজিৰ পৰা দিয়া 50 লাখ টকাৰ এটা ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। ইয়াতে আমাৰ একেবাৰে সদ্য জন্মজাত শিশুৰ পৰা একেবাৰে বৃদ্ধলৈকে মানুহ আছে আমাৰ এই তপোবন চৌহদত। আৰু এতিয়া বোধহয় আমাৰ ইয়াত থকা একেবাৰে সৰু শিশুটোৰ বয়স এমাহ সম্পূৰ্ণ হ'ল আৰু একেবাৰে বয়সীয়ালজন 80 বছৰ বয়সলৈকে ইয়াত মানুহ আছে। গতিকে আমি সকলোকে পৰিচৰ্যা কৰোঁ, সেৱা কৰোঁ আৰু আমাৰ এই পৰিচৰ্যা আৰু সেৱাৰ লগত জড়িত হৈ আছে বজালিৰ সমূহ অনুষ্ঠান প্ৰতিষ্ঠান আৰু প্ৰশাসন। গতিকে গণৰাজ্য দিৱসৰ শুভক্ষণত আমি সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। Good morning, respected Gombar Amar FAO, members of Chambers and Commerce, আৰু বজাৰ কমিটি আৰু তপোবনৰ মেম্বাৰ্ছ আৰু উপস্থিত আমাৰ ৰাইজ। আজি প্ৰথমতে মই তপোবন কমিটি, বজাৰ কমিটি আৰু চেম্বাৰ্ছ অফ কমাৰ্চক ধন্যবাদ জনাইছোঁ ফাৰ্ষ্ট অফ অল মোক ইয়াত ইনভাইট কৰা, আৰু ছেকেণ্ড যে আজি আমাৰ ৰিপাব্লিক ডে এটা ইম্পৰ্টেণ্ট কাৰ্যসূচী হয় যে আমি হস্পিটেল আৰু বেলেগ ছ'চিয়েল ইনষ্টিটিউশ্যনত যাই আমাৰ ফুড আৰু ফ্ৰুট ডিষ্ট্ৰিবিউট কৰা হয়। তেওঁলোকক সেইখিনি পাৰ্টিচিপেট কৰাৰ কাৰণে আমাক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক এছিষ্ট কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি ইয়াতে মই আহি বহুতো আনন্দিত। আপোনাৰ তেওঁলোক প্ৰপাইটাৰে ক'লে যে ইয়াতে আমাৰ কি কি ফেচিলিটি আছে, বহুতো ভাল লাগিল শুনি। আপোনালোকৰ যে নতুন এটা বিল্ডিং আহি আছে সেইটোও ভাল লাগিল শুনি, আৰু মই বিচাৰোঁ যে সকলো ইয়াতে ভালে থাকক আৰু ইম্প্ৰুভ কৰক। এইটো মোৰ ছেকেণ্ড ষ্টিণ্ট পাঠশালাত। মই আগতেও 2012 পৰা 15 পাঠশালাত কাম কৰি গৈছোঁ। তেতিয়া মই APDCলত আছিলোঁ, সেইকাৰণে বহুতখিনি পাঠশালাৰ লগত জড়িত আছে, বহুত মানুহ চিনাকি। ছেকেণ্ড টাইম অহাত ভাল লাগিল। ইয়াতো আগতে মই দেখা পাওঁ কিন্তু ভিতৰত অহা নাই। এইবাৰ ইয়াত আহি আপোনালোকৰ মাজত আজি ৰিপাব্লিক ডে দিনা স্পেচিয়েলি বিৰাট ভাল লাগিছে, আৰু হোপ কৰোঁ আপোনালোকৰ ৰিপাব্লিক ডে ভাল যায়, আপোনালোকে ভাল কৰি এনজয় কৰক। থেংক ইউ। আমি আলম ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ আমাৰ তপোবন বিশেষ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা খেল ধেমালি আৰু গীত মাতৰ বাৰ্ষিক প্ৰতিযোগিতাৰ আজি গণৰাজ্য দিৱসৰ শুভক্ষণত বঁটাসমূহ বিতৰণ কৰা হ'ব। মই নামবোৰ মাতি দিছোঁ আৰু এজন এজনকৈ আহি বঁটাসমূহ আমাৰ সন্মানীয় অতিথি মহোদয়ৰ পৰা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। দৌৰ প্ৰতিযোগিতা সৰু ল'ৰা ছোৱালী নম্ৰতা দাস, অংকুৰ ঘোষ, ৱাৰিছন আহমেদ, বিকি দাস, পৰিধি দাস। ল'ৰা ছোৱালী প্ৰথম নম্ৰতা ময়ূৰী আৰু দীক্ষিতা নাম। ডাঙৰ ল'ৰা ছোৱালী ল'ৰা কৌশিক বর্মন, নমস্কাৰ নমস্কাৰ। আচ্ছা তুমি চিন্তা কৰিব
আছো মাটিত না পানী হা মাটিত না পানী সবে আচ্ছা নিবা দিয়ক দ্বিতীয় ঘোষ অংকুশ ডাঙৰৰ কৌশিক কৰ্ম স্মিতা দাস সৃষ্টি কলিতা ঋকান্ত গোস্বামী মাসুমা খাতুন নাই তালুকদার সৃষ্টি কলিতা কেইটা পাইছ প্ৰাইজ হা কেইটা পাইছ বঁটা বিতৰণী সভাৰ কাৰ্যসূচীসমূহ আজি ইমানতে সমাপ্ত বুলি ঘোষণা কৰিছোঁ ধন্যবাদ বাই বাই ও বাবাই বাই বাই কালি স্কুল আছে নমস্কাৰ But the sunlight hits in so many ways. Grab my shades and hit the streets, no plan. Chasing vibes like seashells in the sand. Bye bye. Radio hums a tune I can't. আজি 26 জানুৱাৰীৰ পতাকা উত্তোলন কৰিলোঁ তাতে আৰু এই ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালীৰ খেলৰ বিতৰণৰ আজি প্ৰাইজ বিতৰণ হ'ল আৰু মানুহজনো আহিল আৰু কাই আহিছিল মানুহ DC ছাৰ আহিছিল আৰু আহিছে না ADC ছাৰ আৰু এই পৰিবহণ পৰা গছৰ পুলি ৰুব আহিল আজি আৰু ইমানতে সময়